দীঘলীয়া এক ন্যায় বিচাৰ প্ৰক্ৰিয়াৰ মাজত যোৱাকালি গুৱাহাটী এখন বিশেষ আদালতে APSC কেলেংকাৰী ৰায়দান দিলে আৰু APSC কেলেংকাৰীৰ লগত অভিযুক্ত ৰাকেশ পাল সহ তেখেতৰ দুই সহযোগীক শাস্তি প্ৰদান কৰিছে। ইয়াৰ পিছতে ৰাজ্য চৌদিশে এটা প্ৰশ্ন উত্থাপন হৈছে যে আজি 5 বছৰ আগত APSC কেলেংকাৰী তথ্য পোহৰলৈ আনিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি সেই সময়ৰ নেতা অখিল গগৈ ডাঙৰীয়াই। আৰু সেই সময়ত একমাত্ৰ সংগঠন আছিল যি সংগঠনে APSC কেলেংকাৰী তদন্ত হ'ব লাগে বুলি নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰিছিল। হয়, আপোনালোকে ঠিকেই শুনিছে যে অসমৰ একমাত্ৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সেই সময়ৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত APSC কেলেংকাৰী তদন্ত বিচাৰি আন্দোলন হৈছিল। সেই সময়ৰ কংগ্ৰেছ চৰকাৰ তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু অসমৰ মুখ্যমন্ত্ৰীক হেঁচা প্ৰদান কৰা হৈছিল যে APSC কেলেংকাৰী তদন্ত হ'ব লাগিব। আৰু সেই সময়ত অখিল গগৈ ডাঙৰীয়াই পুলিচৰ মাৰ খাইছিল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকলে পুলিচৰ মাৰ খাইছিল, অখিল গগৈ ডাঙৰীয়াক কাৰাৰুদ্ধ কৰা হৈছিল। APSC কেলেংকাৰীৰ বিৰুদ্ধে মাত মতাৰ বাবে অখিল গগৈ ডাঙৰীয়াই পুলিচৰ নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকল পুলিচৰ নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু আন্দোলন ইমানেই তীব্ৰতৰ আছিল যে অসমৰ সৰ্বস্তৰৰ জনতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। ফলত তৰুণ গগৈ ডাঙৰীয়া চৰকাৰখনে সেই সময়ত বাধ্য হৈছিল যে APSC কেলেংকাৰী তদন্ত দিবৰ কাৰণে গোচৰ লগাবৰ কাৰণে বাধ্য হৈছিল। আৰু আজি 5 বছৰৰ অন্তত এক ন্যায় ব্যৱস্থাৰ মাজত ৰাকেশ পালৰ বিৰুদ্ধে যি গোচৰ শুনানি ঘোষণা কৰা হ'ল, তেখেতক 14 বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল, বাকী সহযোগীসকলকো 10 বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল। আৰু যিসকলে বক্ৰ পথেৰে চাকৰি ল'বৰ কাৰণে চেষ্টা কৰিছিল তেখেতলোককো 4 বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ আপোনালোকে জানে যে বহু মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱন APSC কেলেংকাৰীৰ ফলত ধ্বংস হৈ গৈছিল। ৰাকেশ পাল নামৰ মানুহজনে ধন ঘটাৰ স্বাৰ্থত বিভিন্ন ৰাজনৈতিক নেতাই নিজৰ অঙহী বঙহী নিজৰ সন্তানক প্ৰশাসনিক দৰে উচ্চ পদস্থ আসনত বহাবৰ কাৰণে যি অপচেষ্টা কৰিছিল আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন অন্ধকাৰৰ দিশলৈ গতি কৰিছিল। আৰু আমাৰ সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থাটোত তেখেতলোকে যি অৰাজক পৰিস্থিতি সৃষ্টি কৰিছিল, টকা দি চাকৰি লৈছিল, এই সমগ্ৰ ঘটনা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈ ডাঙৰীয়াই পোহৰলৈ আনিছিল। আৰু আপোনালোকে জানে যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ এজন প্ৰতাপী মন্ত্ৰী এই APSC কেলেংকাৰীৰ লগত নাম সাঙুৰ খাইছিল। আৰু আপোনালোকে জানে ব্যাগুম এজন ছাত্ৰ নেতা, সেই ছাত্ৰ নেতাজনৰ ফটো APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ সৈতে অন্তৰংগ ফটো সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল, অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। আৰু এই সকলোবোৰ থাকিও অসমৰ জনতাই জানিছিল যে এইসকলৰ সাংবাদিক হওক, বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্ব হওক, তেখেতলোকৰ APSCত কোটা আছিল। আৰু সেই কোটাৰ ফলত বহু মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংসৰ দিশলৈ গতি কৰিছিল। তেখেতলোকে পাবলগীয়া চাকৰিৰ পৰা বঞ্চিত হৈছিল আৰু পাইছিল কোনে? যাক আমি অযোগ্য বুলি ভাবোঁ, যাৰ কোনো সেই APSC চাকৰিটোৰ কাৰণে যাৰ কোনো কোৱালিটি নাই। কোৱালিটি নথকা মানুহে চাকৰি পাইছিল, কোৱালিটি থকা ছাত্ৰ ছাত্ৰীসকলে ধনৰ অভাৱত চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। আৰু এই কথাখিনি কোনে কৈছিল? অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই কোৱাৰ বাবে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে অখিল গগৈ ডাঙৰীয়াক কাৰাৰুদ্ধ কৰিছিল, জেলত দিছিল, মাৰপিট কৰিছিল। আৰু আজি সত্য মুখ হৈ পোহৰলৈ আহিল। ৰাকেশ পাল আজি কাৰাৰুদ্ধ হ'বলগীয়া হ'ল, তেখেতক শাস্তি প্ৰদান কৰা হ'ল। আৰু অখিল গগৈ ডাঙৰীয়াৰ যি সেই সময়ৰ যি অভিযোগ আছিল যে APSC কেলেংকাৰী হৈছে, ধনৰ বিনিময়ত APSC চাকৰি দিয়া হৈছে, এই কথাবোৰ এতিয়া সত্য প্ৰমাণিত হ'ল। গতিকে আমি ন্যায় ব্যৱস্থাক ধন্যবাদ জনাইছোঁ। গুৱাহাটীৰ যি বিশেষ আদালতে যি ন্যায় প্ৰদান কৰিলে, বিশেষকৈ আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক যিসকলে
মেধাসম্পন্ন হৈও চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হয় সেইসকলক ন্যায় প্ৰদান কৰিলে। গতিকে আমি ন্যায় ব্যৱস্থাক ধন্যবাদ জনাইছোঁ। আমি এই ব্যৱস্থাটোৰ লগত জড়িত যিসকলে APSC কেলেংকাৰীৰ লগত আজিও জড়িত হয় তেখেতলোকে তদন্ত আওতাত আছে। আমি সকলো APSC কেলেংকাৰী যিবোৰ প্ৰশাসনিক বিষয়া পদত যিবোৰ কেলেংকাৰী হৈছে চাকৰি দি যিসকলে চাকৰি লৈছে তেখেতলোকৰ সকলোকে আমি আৰু অধিক তদন্ত কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক যাতে ৰাকেশ পালৰ দিনত যিসকলে বক্ৰ পথেৰে চাকৰি লৈছিল, যিসকলে আমাৰ প্ৰশাসনিক ব্যৱস্থাটো ধ্বংস কৰি দিছিল, যিসকলে নিজৰ কোৱালিটি নথকা পিছতো আমাৰ প্ৰশাসনিক ব্যৱস্থাটোত বহি গোটেই প্ৰশাসনিক ব্যৱস্থাটো কোঙা কৰি পেলাইছে, তেখেতলোকৰ বিৰুদ্ধে যোৱাকালি যি ৰায়দান আহিলে বিশেষ আদালতৰ, ঠিক তেনেকুৱা এটাই আমি ভাবোঁ ৰায়দান আহিব আৰু তেখেতলোকে শাস্তি পাব। আৰু যিসকলক বৰ্তমান শাস্তি দিয়া হৈছে তেখেতলোকে উচিত শাস্তি পাইছে, কাৰণ তেখেতলোকে বহু ছাত্ৰ ছাত্ৰী বা যোগ্য ছাত্ৰ ছাত্ৰীক তেখেতলোকে বঞ্চিত কৰি তেখেতলোকে চাকৰি লৈছিল। গতিকে তেখেতলোকে উচিত শাস্তি পাইছে, কিন্তু আমি ভাবোঁ এতিয়াও যিসকলে শাস্তি পাবলগীয়া আছে তেখেতলোকে শাস্তি পাব লাগিব। চৰকাৰে কথাখিনি গুৰুত্ব দিয়ক আৰু ন্যায় ব্যৱস্থাটোত আমাৰ বিশ্বাস আছে যে ন্যায়পালিকাই যিসকল এই APSC কেলেংকাৰীৰ লগত জড়িত তেখেতলোকক উচিত শাস্তি দিব আৰু প্ৰমাণ যোৱাকালি হৈ গৈছে। গতিকে যিসকল এতিয়াও তদন্ত হৈ আছে, যিবোৰ APSC বা যিবোৰ প্ৰশাসনিক বিষয়া পদত এতিয়াও বৰ্তমান তদন্ত হৈ আছে, এই সকলোবোৰ তদন্ত হ'ব লাগিব। কাৰণ আমি জানো যে ৰাকেশ পাল বাহিনীয়ে সেই সময়ত টকা ঘটিছিল। কিছু ৰাজনৈতিক নেতাই নিজৰ উদ্দেশ্য সিদ্ধি কৰিছিল, নিজৰ অঙহী বঙহী নিজৰ সন্তানক APSCত চাকৰি দিছিল। বহু ছাত্ৰ নেতাই বহু জাতীয় সংগঠনে সেই সময়ত কোটা ৰাখিছিল, পইচা লৈ চাকৰি দিছিল। এই কথাবোৰ পোহৰলৈ আহিব লাগিব। আজি 5 বছৰৰ পিছত আদালতে যি ৰায়দান দিলে আমি সন্মান জনাইছোঁ, আদৰণি জনাইছোঁ, কিন্তু আমি দাবী জনাইছোঁ চৰকাৰক, বিশেষকৈ চৰকাৰে যি তদন্ত প্ৰক্ৰিয়াই বৰ্তমানে চলি আছে, SIT যি গঠন কৰা হৈছে, বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন আছে, এইবোৰ সকলো ভিত্তিত ৰাকেশ পালৰ দিনৰ সকলো চাকৰি তদন্ত হ'ব লাগে। চাকৰি দিয়া হৈছিল এই সকলোবোৰ তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ পিছতহে আমাৰ বিশেষকৈ শিক্ষিত যুৱচামে বিশ্বাস ৰাখিব যে চৰকাৰৰ ওচৰত যে আমি সঠিক পথত আছোঁ, আমি পঢ়া শুনা কৰি আমি চাকৰি পাইছোঁ। পইচা বিনিময়ত আজি তাৰিখত চাকৰি নাপায়। এই কথাষাৰ তেতিয়াহে বিশ্বাস কৰিব যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে সঠিক সিদ্ধান্ত ল'ব আৰু যি ৰাকেশ পালৰ দিনৰ কেলেংকাৰী সম্পূৰ্ণ তদন্ত কৰিব। আৰু এই ক্ষেত্ৰত আমি বিশেষকৈ অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, কাৰণ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতে APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন হৈছিল। সৰ্বস্তৰৰ জনতাই সেই সময়ত এই আন্দোলনৰ লগত জড়িত হৈ পৰিছিল আৰু মেধাসম্পন্ন যিসকল ছাত্ৰ ছাত্ৰী আছিল তেখেতলোকে আশাৰ ৰেঙনি দেখিছিল যে অসমত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন হৈছে আৰু এদিন ন্যায় পাম। যিসকলে সেই বিশ্বাস পুহি ৰাখিছিল তেখেতলোকলৈ আমি ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে জানে যে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতেই APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন হৈছিল। অখিল গগৈ ডাঙৰীয়াই APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি কাৰাৰুদ্ধ হ'বলগীয়া হৈছিল, পুলিচৰ মাৰ খাবলগীয়া হৈছিল। এই কথাবোৰ আমি সকলোৱে জানো। গতিকে অখিল গগৈ ডাঙৰীয়াৰ ধন্যবাদৰ প্ৰাপ্ত। তেখেতৰ নেতৃত্বতে আজি অসমৰ প্ৰশাসনিক ব্যৱস্থাটোত যি আঁঠুৱা আছিল, যি প্ৰশাসনিক ব্যৱস্থাটো কোঙা কৰি পেলাইছিল, এই সকলোবোৰ আজি পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু প্ৰশাসনিক ব্যৱস্থাটোত যিসকলে চাকৰি পায় সকলোৱে এতিয়া ন্যায়ভাৱে, যুক্তিসংগতভাৱে, মেধাসম্পন্নভাৱে চাকৰি পাবলৈ গৈ আছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ ধন্যবাদৰ প্ৰাপ্ত।